কা আন্দোলনৰ পিছতেই গুৱাহাটীৰ উন্নয়নৰ কামত স্থবিৰ হৈ পৰিছিল আৰু গুৱাহাটীখন এটা বিধ্বস্ত ৰূপলৈ ৰূপান্তৰিত হৈছিল আৰু বৰ্তমান চৰকাৰখনে যৎপৰো নাস্তি চেষ্টা চলাইছিল যে গুৱাহাটী মহানগৰীখন আটক ধুনীয়াকৈ সজাই পৰাই তুলিব লাগিব আৰু মানুহৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী যি যান জঁটৰ সমস্যা হয় সেই সমস্যাৰ ওপৰত লক্ষ্য ৰাখি বিভিন্ন ঠাইত গুৱাহাটী মাজমজিয়াত কেইবাখনো উৰণীয়া সেতু নিৰ্মাণ কৰি আছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ যি ছুপাৰ মাৰ্কেট দিছপুৰৰ যি ছুপাৰ মাৰ্কেট যি 1 কিলোমিটাৰ দৈৰ্ঘ্য যি উৰণীয়া সেতু নিৰ্মাণ কৰি থকা হৈছে সেই ঠাইত আৰু এয়া সম্পূৰ্ণভাৱে খুব ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ বৰ্তমান যৎপৰোনাস্তি চেষ্টা কৰি আছে এইসকল লোকে আমাৰ লগত এই মুহূৰ্তত এগৰাকী অভিযন্তা আছে যেহেতু দলং আপোনালোকে নিৰ্মাণ কৰি আছে গুৱাহাটী যি মহানগৰী যি ছুপাৰ মাৰ্কেটত আৰু কিমান দিন বাকি সম্পূर्ण হ'বলৈ और मोटामोटी मान लीजिए कि 8 महीने में हम लोग का टारगेट है विथिन 8 मंथ्स में हम लोग कंप्लीट कर देगा। अभी हम लोग का सब स्ट्रक्चर कंप्लीट हो ही गया, सभी स्ट्रक्चर हम लोग का कंप्लीट हो गया। अभी बियरिंग पेडिस्टर का काम चल रहा है और गर्डर हम लोग का प्रीकास्ट गर्डर है, जितना हम लोग का जो गर्डर नीचे में किया प्रीकास्ट गर्डर है, बाकी बॉक्स गर्डर का काम चल रहा है। अभी प्रीकास्ट गर्डर के लिए लॉन्चिंग के लिए हम लोग का क्रेन आ रहा है, क्रेन हम लोग का आएगा तब हम लोग का लॉन्चिंग गर्डर होगा ऊपर में। अत्याधुनिक प्रजुक्तिर आप लोग ये काम क्षिप्रतारे आगबঢ়াই আছে की प्रजुक्तिविद्या आप लोग हम लोग का यहाँ पर एक तो बूम प्रेशर है जिससे हम लोग मतलब 15 मीटर से हाइट में हम लोग कंक्रीटिंग कर सकता है और हम लोग के पास 60 टन 70 टन का क्रेन भी है और जिसके द्वारा हम लोग गर्डर का लॉन्चिंग का प्रोग्राम रखा है और बाकी हाइड्रा है हम लोग के पास और भी मशीनरीज है XYZ। और जिखन ब्रिज आप लोग फ्लाईओवर बनाए আছে সেইখন কোৰ পৰা কোলৈ সংযোগ হ'ব ये हम लोग का मतलब थाना से लेके डाउनटाउन तक हम लोग का स्टेट लेक जाएगा और सुपरमार्केट जो तिनाली है इस साइड से लास्ट गेट की तरफ में जाएगा। टोटल हम लोग का 1.4 किलोमीटर ब्रिज का लेंथ है जिसमें से 920 मीटर स्टेट जो खानापरा से ये अपना डाउनटाउन मतलब अपना खानापरा से गणेशगुरी साइड तक है और सुपरमार्केट से लास्ट गेट साइड में 480 मीटर का हम लोग का लेंथ ब्रिज का लेंथ है। যেহেতু ইয়াতে বহুতো শ্ৰমিকে কাম কৰি আছে তেওঁলোকৰ যি সেফটিৰ বিষয়ে কেনেকৈ আপোনালোকে ধ্যান দিছে? सेफ्टी के लिए हम लोग इन लोग को सेफ्टी जैकेट, सेफ्टी हेलमेट, सेफ्टी शू और सेफ्टी बेल्ट वगैरह हम लोग दिया है। हम लोग का जो हाइट पे जो मतलब हाइट पे जो काम चल रहा है उसके लिए हम लोग सेफ्टी बेल्ट वगैरह यूज़ किया है। और की व्यवस्था ग्रहण करिছে विशेष व्यवस्था আপোনালোকে? बाकी और लेबर के मिस्त्री के लिए हम लोग हैंड ग्लव्स दिया है, हम लोग का इंजीनियर लोग के लिए जैकेट हेलमेट और सब कुछ हम लोग का और जितना हम लोग का आदमी है मिस्त्री पार्टी है वो लगभग 400 नंबर्स है टोटल मिला के। হয় ইয়াতে প্ৰায় 400 শ্ৰমিকে এই মুহূৰ্তত দিনে ৰাতিয়ে এই ফ্লাইঅভাৰখনৰ কাম সম্পূৰ্ণ কৰিবলৈ অহৰ্নিশে তেওঁলোকে কষ্ট কৰি আহিছে আৰু আমি দেখুৱাবলৈ যত্ন কৰিম। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট সন্তোষে ইয়াৰ পৰিৱেশ দেখাব কিদৰে ক্ষিপ্ৰতাৰে এই দলংখন নিৰ্মাণ কৰি থকা হৈছে। যিখন দলং যদি নিৰ্মাণ হয় ডাউনটাউনৰ পৰা আৰু গণেশগুৰি যিখন ব্ৰিজ আছে তালৈকে যি যান জঁটৰ সৃষ্টি হয় সেই যান জঁটৰ সৃষ্টি কিন্তু পৰৱৰ্তী সময়ত নাথাকিব আৰু ইয়াৰ পৰা মানুহৰ বহুত উপকৃত হ'ব। যিহেতু গুৱাহাটীত যি যান জঁটৰ সৃষ্টিৰ কাৰণে যি ছেক্ৰেটেৰিয়েট আছে তালৈ অহা পলম হয়, বিভিন্ন অফিচলৈ অহা যোৱাত বহুত পলম হয়। এই মুহূৰ্তত সেই যি ফ্লাইঅভাৰখনৰ কাম চলি আছে আৰু খুব ক্ষিপ্ৰতাৰ চলি আছে বুলি ক'ব পাৰি। খুব যুদ্ধং দেহী মনোভাৱেৰে এই মুহূৰ্তত গুৱাহাটীৰ এই ফ্লাইঅভাৰৰ কাম চলি আছে। এই মুহূৰ্তত আমি কেনেদৰে তেওঁলোকে বিভিন্ন প্ৰযুক্তি প্ৰয়োগ কৰি ইয়াত কেনেদৰে নিৰ্মাণ কাৰ্যসূচী চলাই আছে সেই দৃশ্য আমি দেখাই যাম এছাৰ নিউজৰ দৰ্শকক। আৰু খুব কম দিনৰ ভিতৰতে তেওঁলোকে কৈছে যে প্ৰায় 8 মাহৰ তেওঁলোকে সময়সীমা লৈছিলে আৰু খুব কম দিনৰ ভিতৰতে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। হয়তো বহাগলৈ যি বহাগ বিহু আছে সেই বহাগ বিহুৰ আগে পিছে ইয়াৰ কাম সম্পূৰ্ণ হ'ব বুলি আমি জানিব পাৰিছোঁ আৰু এই কাম সম্পূৰ্ণ হোৱাৰ পিছতেই ৰাইজলৈ সুবিধা হ'ব। যেহেতু গুৱাহাটী মহানগৰীত অফিচ পাওঁতেনে যিসকলে বিভিন্ন কৰ্মত তেওঁলোকে আছে তেওঁলোকে গৈ অফিচ পোৱাত বহুত পলম হয় আৰু এই গুৱাহাটীৰ যি
ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকা হৈছে, ফুট ব্ৰিজ নিৰ্মাণ কৰা হৈছে। যে ফুট ব্ৰিজ বিভিন্ন ঠাইত ফুট ব্ৰিজ দেখিবলৈ পোৱা যায়, যে খুব ক্ষিপ্ৰতাৰে ফুট ব্ৰিজবিলাকো নিৰ্মাণ কৰা হৈছে, যে যান জঁটৰ কাৰণে, গাড়ী মটৰৰ কাৰণে বিভিন্ন সময়ত পাৰ হওঁতেনে দুৰ্ঘটনা সংঘটিত হয়। আৰু সেইকাৰণেই এই যি ফ্লাইঅভাৰৰ লগতে কেইবাখনো ফুট ব্ৰিজ এই মুহূৰ্তত ইয়াত তৈয়াৰী হৈ আছে, খুব ক্ষিপ্ৰতাৰে কাম চলি আছে। আৰু যি ফুট ব্ৰিজ নিৰ্মাণ কৰি থকা হৈছে, ফ্লাইঅভাৰ নিৰ্মাণ কৰি থকা হৈছে, গুৱাহাটী মহানগৰীবাসীৰ লগতে অন্য স্থানৰ পৰা অহা লোকৰ বাবেও সুবিধা হৈ পৰিব, যে গুৱাহাটীত যি যান জঁটৰ সমস্যাৰ কাৰণে দুৰ্ঘটনা হয়, আৰু সেই দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে বৰ্তমান চৰকাৰখনে এই উন্নয়নৰ কাম হাতত লৈছে।